গুৱাহাটীৰ বেলতলাত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। বনগাঁৱৰ ঘৰ নং 28ত সংঘটিত হ'ল এই চাঞ্চল্যকৰ ডকাইতে স্প্ৰে মাৰি গৃহস্থক অচেতন কৰি লুটি নিলে প্ৰায় 5 লাখ টকাৰ সোণৰ অলংকাৰ আৰু নগদ 1 লাখ টকা। অতি ভয়ংকৰ এই ঘটনা। ডকাইতৰ দলটো কেনেকৈ প্ৰৱেশ কৰিছিল সকলো চিচিটিভিত বন্দী হৈছে আৰু ডকাইতৰ দলটোৰ প্ৰত্যেকজন সদস্যই মুখত ক'লা কাপোৰ মাৰি আহিছিল আৰু এই ঘৰ নং 28ত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰাৰ সময়ত সমগ্ৰ দৃশ্য চিচিটিভিত বন্দী হৈছে। ইতিমধ্যেই আৰক্ষী তাত উপস্থিত হৈছে আৰু তন্নতন্নকৈ পৰীক্ষা কৰিছে। কিন্তু অতি চিন্তাৰ কথা যে গুৱাহাটী মহানগৰীত ইটোৰ পিছত সিটো ডকাইতি কাণ্ড সংঘটিত হৈছে। আমি মঙলবাৰৰ দিনটোতো দেখিছিলোঁ দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছিল বৰাগাঁৱত আৰু সেই চাঞ্চল্যৰ মান নৌযাওঁতেই বেলতলাত নিশা স্প্ৰে মাৰি ডকাইতে লুটি নিলে 5 লাখ টকাৰ সোণৰ অলংকাৰ 1 লাখ টকাৰ নগদ ধন আৰু সমগ্ৰ দৃশ্য চিচিটিভিত বন্দী হৈছে আৰু চিচিটিভিৰ দৃশ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে তদন্ত কৰিছে। কিন্তু চিন্তিত হৈ পৰিছে মহানগৰবাসী। কিমান সুৰক্ষা মহানগৰবাসীৰ, কেনেকৈ থাকিব এই গুৱাহাটী মহানগৰীত? কাৰণ দিনক দিনে কিন্তু গুৱাহাটী মহানগৰীত এনেবোৰ ঘটনা সুলভ হৈ পৰিছে।